দেশ এখনৰ এনে কিছুমান তথ্য যিবোৰ ৰাজহুৱা কৰাটো দেশৰ সুৰক্ষাৰ বাবে বহুত বেছি ক্ষতিকাৰক। পাকিস্তানৰ উচ্চায়ুক্তৰ সৈতে বৈঠকৰ পাছতেই দেশৰ সুৰক্ষা আৰু প্ৰতিৰক্ষাৰ বিষয়ত সংসদত প্ৰশ্ন। চৰকাৰৰ বিষয়ববীয়াসকলে কিয় বাৰু বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈৰ পৰিবাৰক ISR লগত সংলগ্ন থকা বুলি কৈ আছে? নে এয়া কেৱল ৰাজনীতি বোকা ছটিয়াছটি, নে সঁচাকৈ ভাৰতবৰ্ষত দেশৰ সুৰক্ষাতকৈ ৰাজনৈতিক উত্থান ইম্পৰ্টেণ্ট হৈ গৈছে? নমস্কাৰ, মই সংগত চৌহৰীয়া। ইয়াত যিবোৰ তথ্য মই আপোনালোকৰ আগত ৰাখিছোঁ, সকলোবোৰ তথ্য কালেক্ট কৰা, লগতে এজন সুস্থ ভাৰতীয় নাগৰিক হিচাপে মোৰ দৃষ্টিভংগীৰে মই উল্লেখ কৰিছোঁ। দেশতকৈ মোমাই ডাঙৰ নহয়, আমি শুনি আহিছোঁ। এই কথাখিনিয়ে ইতিহাসৰ কথাও কয়, কিন্তু বৰ্তমান আৰু ইতিহাসৰ মাজত ইমান পাৰ্থক্য? আমি সঁচাকৈ সেই মহান পুৰুষ বীৰ লাচিত, বীৰ চিলাৰায়, আৰ্য ইত্যাদিৰ উত্তৰ পুৰুষ নে? মই কথা কৈ আছোঁ বৰ্তমান বহু চৰ্চিত, লগতে দেশৰ সুৰক্ষাৰ স্বাৰ্থত অতি বেছি চিন্তনীয় বিষয় হৈছে অসমৰ ৰাজনীতি কোনটো দিশত গতি কৰিছে। সঁচাকৈ সন্মানীয় সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কনৱাল গগৈ ISR লগত জড়িত নে? দেশৰ শত্ৰুৰ লগত জড়িত নে? নে বিজেপিয়ে দেশৰ সুৰক্ষাৰ লগত ৰাজনীতি কৰিছে? চৰকাৰখনটো কোনো পাৰ্টি নহয় বা দল নহয়। যদি চৰকাৰে কৈ আছে তাত নিশ্চয় কিবা এটাতো কাৰণ আছে। চৰকাৰে দিয়া তথ্য মতে ডাটা 1, গৌৰৱ গগৈদেৱে পাকিস্তানৰ উচ্চায়ুক্তৰ সৈতে বৈঠকত বহিছিল। সংসদগৰাকীয়ে পাকিস্তান ৰাজদূতক সাক্ষাৎ কৰোঁতে বৈদেশিক পৰিক্ৰমা বিভাগৰ অনুমতি লৈছিল নে নাই লোৱা? আচলতে যদি কোনো নেতা বা বিষয়াই আন ৰাষ্ট্ৰ ভ্ৰমণ কৰে বা ৰাষ্ট্ৰদূতৰ লগত আলোচনাত বহে, তেন্তে বহাৰ আগত বৈদেশিক পৰিক্ৰমা বিভাগৰ অনুমতি ল'ব লাগে আৰু লগ কৰাৰ পিছত বৈদেশিক পৰিক্ৰমা বিভাগক ডিপ ব্ৰিফিং কৰিব লাগে। পৰৱৰ্তী সময়ত যেতিয়া তেখেতে লগ কৰিছিল তাৰ পিছত এটা ডিপ ব্ৰিফিং বুলি কয়। এতিয়া ডিপ ব্ৰিফিং মানে কি বাৰু? ডিপ ব্ৰিফিং মানে হ'ল কেনেকৈ লগ কৰিলে, কাক লগ কৰিলে, কি আলোচনা কৰিলে, সকলোবোৰ তথ্য ড্ৰাফ্ট সহকাৰে বা চিঠিৰ জৰিয়তে দিব পাৰে, নতুবা লগ কৰিও জনাব লাগে। এয়া ভাৰতৰ ডিপ্ল'মেটিক এক পৰম্পৰা। যিহেতু এই কথাখিনি মুখ্যমন্ত্ৰীয়ে অন কেমেৰাত কৈছিল, চ' মুখ্যমন্ত্ৰীটো কেঁচা ৰাজনীতিবিদ নহয় যে এবাৰ চেক নকৰাকৈ ক'ব। নিশ্চয় চেক কৰিছিল চাগে। ডাটা 2, সন্মানীয় সাংসদ গৌৰৱ গগৈদেৱে উচ্চায়ুক্তৰ সৈতে বৈঠকৰ পাছতেই সংসদত কিছুমান প্ৰশ্ন কৰিছিল আৰু এই প্ৰশ্নকেইটা এনেধৰণৰ। প্ৰশ্ন 1, ভাৰত চীন সীমান্তত কিমান পথ নিৰ্মাণ কৰা হৈছে? কিমান পুঁজি মুকলি কৰা হৈছে? প্ৰশ্ন 2, ভাৰতৰ ওচৰত ইউৰেনিয়াম আছেনে নাই? প্ৰশ্ন 3, ভাৰতৰ অস্ত্ৰ শস্ত্ৰ উৎপাদনৰ বাবে কোন ৰাষ্ট্ৰই সহায় কৰে বা কৰিছিল? এই প্ৰশ্নবোৰ শুনাৰ লগে লগে এনে লগা নাইনে যেন এইবোৰ প্ৰশ্ন আমি আগতেও শুনিছোঁ? শুনিছিল, নিশ্চয় শুনিছিল। এইবোৰ চীন, পাকিস্তান, হয়তো আৰু 2-3খন দেশৰ পৰা আমি শুনিছিলোঁ। গৌৰৱ গগৈদেৱে কিয় কৰিলে বাৰু হঠাৎ এনেধৰণৰ কুৱেশ্যন? হঠাৎ প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয়ে প্ৰশ্ন? ভাবিবলগীয়া। ডাটা 3, 2009 চনত গৌৰৱ গগৈদেৱে পেলেষ্টাইনৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। আমি জানো পেলেষ্টাইনে কি বিচাৰে, পেলেষ্টাইনৰ নীতি আদৰ্শ কি, আমি সকলোৱে জানো। তাতকৈ ডাঙৰ কথা পেলেষ্টাইনৰ ৰামাল্লা ঠাইৰ নিচিনা জেগাত ভ্ৰমণ। আৰু এই ভ্ৰমণ কাৰ্যসূচীত আমেৰিকাৰ এটা NGO দায়িত্ব লৈছিল আৰু সেই NGOটো পাকিস্তানৰ এটা হাই প্ৰফাইলৰ লগত উঠা বহা কৰা ব্যক্তিৰ, যাৰ নাম আলী তৌকিৰ শ্বেখ। আমি সকলোৱে শুনি আছোঁ। মই বাৰু কম এইজন মানুহৰ বিষয়ে ভিডিঅ'টোৰ অলপ আগত। ডাটা 4, মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কৈছে যে সন্মানীয় গৌৰৱ গগৈদেৱে যিটো অৰ্গেনাইজেশ্যন খুলিছিলে, যাৰ নামটো ফাৰ্ম টু ফুড,
তাত আমেৰিকাৰ নিবাসী যাৰ নাম আমি বহু শুনি আছো বা হয়তো আপোনালোকে আগতেও শুনিছিলে যাৰ নাম জৰ্জ সৰছ তেওঁ ডাইৰেক্টলি 1 কৰোৰ দান কৰিছে কেনেকে কিয় নিশ্চয় মুখ্যমন্ত্ৰীয়ে এনেই ক'ব নোৱাৰে অন কেমেৰা বাৰু 1 কৰোৰ দান কৰিছে ইটোকে কোনে দান কৰিছে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট বহুত বেছি যাৰ নাম মই ক'লোৱে জৰ্জ সৰছ বৰ বেছি ভয় লগা নাম এইটো হয়তো আপোনালোকে বহুতেই নাজানে হয়তো বহুতেই জানে যে জৰ্জ সৰছ কেনেকুৱা মানুহ কেনেকুৱা ধৰণৰ ব্যক্তি যিজন ব্যক্তি যাৰ বহুত নাম আছে যা দ্য মেন হু ব্ৰোক দ্য বেংক অফ ইংলেণ্ড বুলিও জনা যায় George Soros, public enemy George number Soros, 1. the greatest speculator George of them all. Soros amassed around $1 billion that day, speculating on supporting anti-communist dissident The man who broke the Bank of England. কিয়নো মই ইয়াৰ বিষয়ে অকণমান কৈ আছো বাৰু 1992 চনৰ ছেপ্টেম্বৰ মাহত জৰ্জ সৰছে ইংলেণ্ডৰ কাৰেন্সিৰ এগেইনষ্টত বহু বেছি টকা ইনভেষ্ট কৰিছিল যাক আমি শৰ্ট সেলিং বুলি কওঁ Black Wednesday crisis that George Soros earned his reputation as a ruthless financier. This came about when speculators put pressure on the pound, causing it to crash. Soros made about $1 billion by short-selling Britain's currency. The government lost about $5.5 billion. Destroy কৰি দিছিলে ইংলেণ্ডৰ পাউণ্ডক সেইখিনি সময়ত সেইকাৰণে কোৱা হয় দ্য মেন হু ব্ৰোক দ্য বেংক অফ ইংলেণ্ড এনেকুৱা উদাহৰণ বহুত বেছি আছে সৰজে যিকোনো এখন দেশৰ কাৰেন্সিক টাৰ্গেট কৰি লয় আৰু বহুত বেছি পৰিমাণে ধন লগাই শৰ্ট সেলিং কৰে অৰ্থাৎ কাৰেন্সিৰ ভ্যালু যিমান তললৈ যাব সৰজে সিমান প্ৰফিট ইনকাম কৰিব মই ইয়াৰ বিষয়ে অকণমান কৈ দিছো তেতিয়া হলে হয়তো বহুতে ভালদৰে বুজিব এই কথাখিনি মই বাৰু কাৰেন্সিকে ধৰি লৈছো যদি কাৰেন্সিৰ এগেইনষ্টত শৰ্ট সেলিং কৰি আছে বহু বেছি মানে কৰোৰ টকা দি শৰ্ট সেলিং কৰিছে আৰু সেই হিচাপে কাৰেন্সিৰ ভ্যালু 100% তললৈ যাব আৰু যোৱাৰ লগে লগে তাৰ ভ্যালু অবভিয়াসলি কমিব আৰু শৰ্ট সেলিং যদি ভ্যালু কমিয়ে গৈ থাকে তেতিয়া শৰ্ট সেলিংৰ অৰ্থই হ'ল যে তললৈ গলে প্ৰফিট হ'ব এটোটো কৰিছিলে তাৰ লগতে যেতিয়া কম মূল্য হৈ যায় সেই মানুহজনে আকৌ কম মূল্যত শেয়াৰবোৰ কিনি ৰাখিছিলে আচৰিত শৰ্ট সেলিং কৰিও প্ৰফিট কৰিলে আকৌ সেই যিবোৰ শেয়াৰ কিনি ৰাখিছিলে অধিক বেছি পইচা দি অধিক শেয়াৰ কিনি আকৌ মনিপুলেটো কৰিব পাৰে মাৰ্কেটত 100% কৰিছে কৰি আছে ঠিক তেনেকৈ 1997 চনত থাইল্যান্ড ওয়াৰ্ল্ডৰ ফাস্টেষ্ট গ্ৰোইং ইকোনমিত আছিল কিন্তু জৰ্জ সৰজে ভাটক এটেক কৰিলে শেষ থাইল্যান্ড বৰ্তমানেও উঠিব পৰা নাই জানেই থাইল্যান্ডৰ কাৰেন্সিৰ ভ্যালু কিমান জাপানৰ কাৰেন্সি ইয়েনৰ লগতো সেই একেই কেছ কৰিছিল এতিয়া 100% ভাৰতবৰ্ষৰ ফালে চাইছে জৰ্জ সৰজে কাৰণ আমি জানো ভাৰত আগতকৈ কৈছো মই আগতকৈ বহু ফাষ্ট বহু স্পিডত গ্ৰো কৰিছে সকলোৱে এটো মানিব ডিনাই কৰিব নোৱাৰে জুনেই হোক এজ এ ভাৰতীয় নাগৰিক হিচাপে মই কোনো পাৰ্টিত নাই বৰ্তমানো কিন্তু ৰাজনীতিটো চাবই লাগিব সকলোৱে চাব লাগে ৰাজনীতি কিন্তু মই কোনো পাৰ্টিৰ নহয় কেতিয়াও মই কোনো পাৰ্টিত যোগ দিয়া নাই কোনোৱে ক'ব নোৱাৰে কিন্তু এজ এ সুস্থ নাগৰিক হিচাপে এইখিনি জনাটো দৰকাৰ ভালদৰে জনাটো দৰকাৰ যে ক'ত কি হৈ আছে কিয় হৈ আছে সো আমি জানো ভাৰত ওয়াৰ্ল্ডৰ 5th লাৰ্জেষ্ট ইকোনমি সো অবভিয়াসলি চকু পৰিব তাৰ লগতে সৰজে নিজৰ প্ৰফিটৰ স্বাৰ্থত বিভিন্ন ৰাজনীতিবিদৰ লগত ইলেকশনৰ কেম্পেইনত বহু টকা ফান্ড কৰিছে বহু টকা ফান্ড কৰিছে George Soros's critics see him as interfering in international affairs. He donated to both Hillary Clinton and Barack Obama. আৰু কেতিয়াবা আমাৰ ভাৰতৰ যি বৰ্তমানৰ বিৰোধী দলপতি বা বিৰোধীৰ নেতাসকলৰ লগতো কিছুমান কাৰোবাৰ লগত নাম হাঙুৰ খাই দেখা গৈছে এটো মই কোৱা কথা নহয় আছে বহু তথ্য তেনেকুৱা আছে বহু আছে Essentially, Mr. Soros is opinionated and dangerous. कांग्रेस पार्टी के भी कोई भी नेता क्यों ना हो अगर भारत के खिलाफ लड़ते हैं ऐसा ताकतों के साथ पाए जाते हैं लिंक होते हैं तो उस पे एकजुट होकर के आवाज उठाना चाहिए এতিয়া আমাৰ মনত প্ৰশ্ন হয় 1 কৰোৰ টকা ডাইৰেক্টলি দিলে মুখ্যমন্ত্ৰী অন কেমেৰাত কৈছিলে তাৰ বাহিৰেও ইনডাইৰেক্টলি বা কিমান টকা দিছে বা কিমান টকা লৈছে
বা লোৱা হৈছে এইখিনি কথা মই কোৱা নাই সোশ্যাল মিডিয়াত বিভিন্ন ধৰণে বিভিন্ন লোকে প্ৰশ্ন কৰিছে জানিব বিচাৰিছে সকলো সচেতন নাগৰিক তাৰ লগতে সৰোজক ফ্ৰান্স সুপ্ৰিম কোৰ্টে ইনসাইডাৰ ট্ৰেডিংৰ বাবে শাস্তিও দিছে আৰু হাস্যকৰ কথা যে জৰ্জ সৰোজ হাংৰিত জন্ম আৰু হাংৰিতে এটা ল আছে যাক ষ্টপ সৰোজ ল বুলি কোৱা হয় ডাটা 5 মাননীয় সাংসদ গৌৰৱ গগৈদেৱৰ পত্নী মাননীয়া এলিজাবেথ কৰ্ণবাল বা মাননীয়া এলিজাবেথ গগৈয়ে ভাৰতৰ নাগৰিকত্ব লৈছেনে নাই বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে যিগৰাকী সংসদ তেওঁৰ পত্নীয়ে ভাৰতীয় নাগৰিক লৈছে নাই লোৱা আৰু শেষত কৈছে তেওঁ সন্মানীয় গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈ ভাৰতীয় নাগৰিকত্ব লৈছেনে নাই মই নাজানো যদি এজন মুখ্যমন্ত্ৰীয়ে তেনেকৈ কৈছে তাত নিশ্চয় কিবা এটা ৰহস্য থাকিব কিবা এটা আৰু যদি তেওঁ সঁচাকৈ নাগৰিকত্ব লোৱা নাই তেনে কোন দেশৰ নাগৰিকত্ব লৈ আছে হয়তো আমি সকলোৱে কম যে ব্ৰিটিছৰ তাৰ পিছতো মনত জানো কিবা এটা প্ৰশ্ন হয় বা হৈছে নেকি বা কিয় হৈছে এইটোই কিন্তু সঁচাকৈ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈ আইএছআইৰ লগত লিংক আইএছআইৰ লগত যেনেকৈ মুখ্যমন্ত্ৰী তথা চৰকাৰৰ আন বিষয়াসকলে মাননীয় এলিজাবেথ গগৈ তথ্য সহকাৰে আইএছআইৰ লগত লিংক থকাৰ সন্দেহ কৰিছে কিমান দূৰ সত্য বাৰু সেইদিনা অসম কেবিনেটৰ প্ৰস্তাৱত উল্লেখ কৰিছে যে আলী শ্বেখ পাকিস্তানৰ নাগৰিক আলী শ্বেখৰ কেইদিনমান ধৰি সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ পোষ্ট দেখা গৈছে যি অসমৰ বিষয়ে ভাৰতৰ বিষয়ে সাম্প্ৰদায়িক মন্তব্য দিছে কিছুমান সংসদীয় বিষয়ৰ ওপৰত মন্তব্য দিছে কেনেকৈ পসিবল হৈছে আচৰিত নহয় জানো কেনেকৈ যদি অসম পাকিস্তানৰ বৰ্ডাৰৰ লগত লাগি থাকিলে হয় তেতিয়াও চিন্তা কৰিবলগীয়া কিবা এটা থাকিলে হয় কিন্তু অসম পাকিস্তানৰ পৰা বহু দূৰত তেনে কেনেকৈ আভ্যন্তৰীণ বিষয়ত তেওঁ মন্তব্য দিব পাৰে কেনেকৈ জানে নিশ্চয় কৰবাত নহয় কৰবাত কাৰোবাৰ লগত নহয় কাৰোবাৰ লগত কাৰোবাৰটো লিংক আছে 100% সিওৰ কাৰোবাৰটো নহয় কাৰোবাৰ লগত লিংক আছে অসমৰ হৈ অসমত থাকি ভাৰতৰ হৈ ভাৰতত থাকি শত্ৰু দেশৰ প্ৰতি বা আন দেশৰ প্ৰতি ইমান প্ৰীতি ইমান মৰম কিমান আচৰিত নহয় নে টোটালি ইমোশনলেস স্পিচলেস এইবোৰ কথা ভাবিলে চিন্তা কৰিলে এয়াই নেকি সাৰ্বভৌমত্ব এয়াই নেকি সমাজবাদী এয়াই নেকি ধৰ্ম নিৰপেক্ষতাৰ দেশ এয়াই নেকি গণতন্ত্ৰ এয়াই নেকি বৰ আচৰিত প্ৰশ্ন অসম চৰকাৰৰ তথ্য অনুসৰি আলী শ্বেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাকিস্তানৰ নেতৃত্বৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী প্ৰতিভাশাল ব্যক্তি আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অফ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে তাৰ উপৰিও আলী শ্বেখ পাকিস্তান চৰকাৰৰ কেইবাটাও পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা সমিতিখনৰ থাকি নিজৰ সেৱা আগবঢ়াই আহিছে লগতে প্ৰস্তাৱত এইটোও কৈছে যে আলী শ্বেখ ব্ৰিটিছ নাগৰিক আৰু আমি জানো যে এলিজাবেথ গগৈও ব্ৰিটিছ নাগৰিক আৰু সেই মৰ্মেই আলী শ্বেখ এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল আলী তৌকিৰ শ্বেখ পাকিস্তান চৰকাৰক সহায় কৰাৰ উপৰিও তেওঁ জলবায়ু পৰিৱৰ্তন ক্ষেত্ৰত এটা অলাভজনক সংস্থা লিড পাকিস্তানৰ তত্ত্বাৱধায়ক চৰকাৰে দিয়া তথ্য অনুসৰি ইছলামাবাদত কটোৱা সময়ছোৱাত লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল মাননীয়া এলিজাবেথ গগৈ তাৰ উপৰিও আলী শ্বেখ আৰু এলিজাবেথ গগৈ দুইগৰাকী পাকিস্তান আৰু ভাৰতত কাম কৰা সিডিকিয়ন নামৰ পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ সঁচাকৈ দেশত ষড়যন্ত্ৰ হৈছে নেকি আৰু আলী শ্বেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে ভাৰতবৰ্ষত সংশ্লিষ্ট
কোন কোন লোক আছে চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিশুদ্ধ তদন্ত প্ৰদান কৰিবলৈ নিৰ্দেশনা দিছে আৰু এই তদন্তকেইটা হৈছে এক অসমৰ লগতে ভাৰতত আলী শেখৰ নেটৱৰ্কৰ গভীৰতা বিশদভাৱে তদন্ত কৰা নিৰ্দেশনা দিছে 2 অসম আৰু ভাৰতৰ বিভিন্ন স্থানত ভাৰতৰ বিৰুদ্ধে আলী শেখক সহায় সহযোগ কৰা ব্যক্তি সংগঠন আৰু অন্যান্য সহযোগীসকলক পৰীক্ষা কৰা তাৰ লগতে এইটো প্ৰস্তাৱ কৰিছে যে উল্লেখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ অসম চৰকাৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্ৰাসংগিক সহায় আৰু তথ্য সংগ্ৰহ কৰা হ'ব বুলি কৈছে মই ডাটাবোৰৰ ৰিসোৰ্সবোৰ ডেসক্ৰিপচনত লগাই দিছো যদি আপোনালোকে বিচাৰে চাব পাৰে সো বাচ্চা সকলোৱে তদন্তত কি ওলাই কিছু খানতে খাপ নলাইটো নেন বহুত কিবা কিবি আমি সকলোৱে একোজন সুস্থ নাগৰিক হিচাপে সকলো সময়তে ভালদৰে চাৰিওফালে চোৱাটো দৰকাৰ আৰু আমাৰ ভিডিঅ'ৰ উদ্দেশ্য সুস্থ নাগৰিক সুস্থ চিন্তা সুস্থ অৰ্থনীতি সুস্থ ৰাজনীতি সুস্থ ভাৰত তথা সুস্থ অসম গঢ়া এইখিনিতে ভিডিঅ'টো সামৰি আপডেটৰ সৈতে নতুন ইনফৰমেশ্যন লৈ আকৌ আহিম মই সংগত চৌৰিয়া ধন্যবাদ